নমস্কাৰ, মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভাল। বহু দিনৰ মূৰত আজি এটা লং ভিডিঅ' লৈ আহিছোঁ। এইটো চাগে 2026 চনৰ প্ৰথমটি লং ভিডিঅ' হ'ব। যিহেতু সময়ৰ অভাৱ, গতিকে বহু দিনৰ মূৰত এটা ভিডিঅ' বনাওঁ আৰু আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো মৰম দিব। আৰু এয়া মই ফুৰিব গৈছিলোঁ মোৰ আপাৰ ঘৰত। মানে আপা মানে বহুতে হয়তো বুজি নাপাব, মানে মোৰ মাৰ ডাঙৰ বায়েকৰ ঘৰত গৈছিলোঁ আৰু বায়েকক আমি মানে আপা বুলি ক'ব লাগে। আৰু এয়া আপাহঁতৰ ঘৰ। সেইফালে অমিতা লাগি আছে, মই আকৌ দেখুৱাই দিছোঁ। তাৰ পাছতে আৰু কিবা কিবি তেনেকৈ কৰি থকা হৈছিলে। মই ভাবিলোঁ যে গোটেইখিনি লগ হৈছোঁ, ভিডিঅ' এটাকে কৰি ৰাখোঁ, নহয় জানো। আৰু এয়া আমাৰ মাহঁতে, এয়া আমাৰ মা, আপা, পোৱালি, এয়া নিচা, আমি সকলোৱে মিলিজুলি চাহ খালোঁ। চাহ খাই আজৰি হোৱাৰ পাছতহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই, পাহৰিয়ে গৈছিলোঁ মানে। এইফালে আমাৰ সৰু আপা আৰু সেয়া আমাৰ ডাঙৰ আপাৰ বোৱাৰী এগৰাকী, চবকে দেখুৱাই দিছোঁ ধুনীয়াকৈ। তাৰপাছতে এয়া আমাৰ নিচা দেউ। এইফালে আমি কিবা কিবি মিঠাই লৈ আনিছিলোঁ, তেওঁলোকো যোগাৰ কৰিছিলে। ভাবিলোঁ অলপ দেখুৱাই দিওঁ। এইফালে লাই শাক লৈ গৈছিলোঁ, বহুত ডাঙৰ হৈছিল লাই শাকজোপা। তাৰপাছতে এয়া আমাৰ আপাহঁতৰ ঘৰৰ শাকনি বাৰীখন বোলো অকণমান দেখুৱাই দিওঁ। আগতে বহুত এইটো আমাৰ ধুন মানুহ। তোমাৰ নামটো কৈ দিয়া দেহা। নমস্কাৰ, মোৰ নাম চিৰি অচিতম গগৈ। নমস্কাৰ দি লোৱা আকৌ। নমস্কাৰ, মোৰ নাম চিৰি অচিতম গগৈ। আৰু তোমাৰ মা নাম কি? ৰুঞ্জুনা। আচল নামটো কৈ দিয়া আকৌ। ৰুঞ্জুন গগৈ। বৰ্ণালী গগৈ। বৰ্ণালী গগৈ। মোৰ মা স্কুলত চাকৰি কৰে। মোৰ মা স্কুলত চাকৰি কৰে। আৰু সেইখন স্কুলতে মই পঢ়োঁ। সেইখন স্কুললৈ মই পঢ়োঁ। তুমি কোন শ্ৰেণীত পঢ়া? অংকুৰ শ্ৰেণী। আৰু তোমাৰ আইতাৰ নাম কি? ভণ্টি। বন্তি গগৈ। বন্তি ৰাজকুমাৰী গগৈ। আৰু তোমাৰ দদৌ নাম কৈ দিয়া আকৌ। দদৌ নাম বিপিন গগৈ। আৰু তোমাৰ দেউতাৰ নাম কি আছিল কৈ দিয়া। দেউতাৰ নাম কি কৈ দিয়া? পাহৰিলোঁ। পাহৰ। তোমাৰ দেউতাৰ নাম হেমন্ত গগৈ। আৰু এয়া আপাহঁতৰ বাহিৰৰ পৰিৱেশটো, ফুল, বিভিন্ন ধৰণৰ গছ আছে আৰু বহুত ভাল লাগে। এইফালে মানে অৰুণাচললৈ বৰ বেছি দূৰ নহয়। আমি আপাহঁতৰ পাছফালে অলপ ফুৰিব আহিছোঁ আৰু এই পুখুৰীটোত বহুত মেমৰিজ আছে। ইয়াত আগতে মোৰ মামাৰ ল'ৰা আৰু মই দুইটাই মাছ সিঁচো, বোকাত লুতুৰি পুতুৰি হৈ এবাৰ আমাৰ অৱস্থা বেয়া হৈ গৈছিল। আপাহঁতৰ পৰিৱেশটো বিৰাট বেছি ধুনীয়া হয়। এইফালে কল, তামোল গছ আৰু বিভিন্ন ধৰণৰ কিবা কিবি লগাই থৈছে, বিৰাট ধুনীয়া লাগে। আগতে ঠাণ্ডা দিনত যেতিয়া মই থাকিব আহোঁ, মানে ডিচেম্বৰ যেতিয়া আমাৰ বছৰেকৰ পৰীক্ষা শেষ হৈ পিনি স্কুল বন্ধ থাকে, তো যেতিয়া আহোঁ ন, এইখিনি জেগাতে আমি ৰবাব টেঙা খাওঁ। আপাই মই দুজনীয়ে লগ লাগি পিনি বিৰাট ভাল লাগে। এইফালে এতিয়া আমাৰ আপাহঁতৰ ল'ৰা দাদাৰ মৰিশালীটো আছে। উপায় নাই আৰু, কপালত যি লিখা আছে সেয়াই হ'ব। তাকে য'তে আছে দাদাই ভালে কুশলে থাকক, তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। এইফালে ধান শুকুৱাই ৰাখিছে। আজি বাৰী চাইছো, ঘূৰি ফুৰিছো, তিনিজনী বাই ভনী আমাৰ ৰাজকোঁৱৰ বংশৰ পদ্মেশ্বৰৰ জীয়েক তিনিজনী। পদ্মেশ্বৰ ৰাজকোঁৱৰ। সিহঁতৰ জেগাটা বহুত ভাল লাগে। দেহা উলিয়াই দিলে। ই মোকে দেখি গোটেই মোবাইল মোৰ নিচিনা কৰি আছে এতিয়া। টেঙৰ নহয়। ভিডিঅ'ত দি দিম আকৌ এইবোৰ আকৌ। আমাৰ মৰম লগা দেহাটো মোকে দেখি ভিডিঅ' কৰিছে। বেলেগ বস্তু আমাৰ বেলেগ ভাল মাৰি হয়নে? আমাৰ ঐচু ভাল হয়নে? এয়া আমি যে আহিছিলোঁ আলহী ঘৰ, আপা ঘৰ। আৰু এয়া আমাৰ আপাৰ ডাঙৰ আপা। কিবা এটা কৈ দিয়ক। এয়া আপা বোৱাৰীয়েক দেই। মাহীও হয়। বহু দিনৰ মূৰত ভণ্টিহঁতৰ লগত একেলগতে থাকি আহিছে, বন্ধু আনন্দ লাগিছে, ভাল লাগিছে। হ'ল এইজোপা জেতুকা। এইটো ল'ৰাটো, এইটো ল'ৰা, এইজনী ল'ৰাটো মাক দেই। এইজনী মোৰ সম্বন্ধত ভণ্টিয়ে, খালি এতিয়া বৌ আৰু।
আমাৰ বাই ভিনিখন হাই কৈ দিয়ক হেল্প কৰা মানুহ হয় নাই হেল্প কৰা মানুহ এয়া ভাতৰ কাৰণে যা যোগাৰ কৰিবলৈ আৰম্ভ কৰিয়ে দিছে আৰু ইফালে আমাৰ ধুন মানুহ ষ্টাইল দেখাই আছে। ইফালে আমাৰ আলহী আহিছে বুলি মাংস বনাই আছে। ইয়াত বনাইছে আলহী লাগি গৈছে। এইফালে বনাইছে আপাই ব্ৰইলাৰ কৈ দিয়ক ব্ৰইলাৰ ওলকবি আলু জুইত বনাইছে খাবলৈ যিহেতু বেছি টেষ্টি হয় লোহাৰ কেৰাহী। এইফালে আমাৰ মায়ে মাছ ফ্ৰাই কৰি আছে। এইফালে বনাব ফুলকবি বিলাহী এনেকুৱা বনাব। ওলকবি ধেৰ ৰুইছে নেকি ইফালে মই বনাইছোঁ গাহৰি। মই জাষ্ট তেল চেল একো নিদিয়াকৈ মই গাহৰিখিনি কেৰাহীতে ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত অকল নিমখ দি দিছোঁ। বাকী মই লাহে লাহে দি থাকিম আৰু দেখুৱাই থাকিম। এইফালে আপাহঁতৰ বাহিৰৰ পৰিৱেশটো এইফালে ড্ৰয়িং ৰুম ধুনীয়াকৈ সজাই থৈছে বৌয়ে। আৰু এয়া ফুলনি বাগিচা ধুনীয়া লাগে পৰিৱেশটো, মোৰ বিৰাট ভাল লাগে। আৰু এয়া মোৰ গাহৰি হৈ গ'ল। কেনেকুৱা দেখিছে আপোনালোকে ক'ব দেই। মই পাৰিছোঁ নাই বনাবলৈ। ইয়াত মই কি দিলোঁ কৈ দিছোঁ। গাহৰি একেবাৰে তেল দিয়া নাই অকণমানো, আলু দিছোঁ, পিঁয়াজ, আদা নহৰু, বিলাহী এনেকুৱা দিছোঁ আৰু বেলেগ একো মই দিয়া নাই। ইয়াতে খাবলৈ টেষ্ট কৰিব দিলোঁ, টেষ্টি হৈছে বুলিয়ে কৈছে। এইটো আপোনালোকে যদি মোৰ হাতৰ গাহৰি খাব বিচাৰে তেতিয়াহ'লে মোক ক'ব। উগাৰ আহি গৈছেও, মই নিজে টেষ্ট কৰি আছোঁ যে। এয়া বনাই আছে বৰা ভাত চেৱা দিয়া। এয়া মাছৰ জোল বনাই আছে। হৈ গ'ল কিন্তু দেই হৈ গ'ল ন? জুইত বনাইছে খাব বেছি ভাল হয় যে। এয়া আচাৰ টেষ্ট কৰিব দিছে নেকি? টেষ্ট কৰিবলৈ দিছোঁ। আচাৰ মই থৈছোঁ। আচাৰ জলফাই আচাৰ উলিয়াওক। এই আচাৰ টেষ্ট কৰি চোৱাচোন। ৰ'ব দেই। টেষ্ট কৰি চাচোন। টেষ্টি টেষ্টি মজা টেষ্টি। এতিয়া ভাগ বিতৰণ চলি আছে ভাতৰ। কাকত তুলি দিওঁ অকণমান। নমো কেলে কৈছা? ভাত ৰান্ধি বাঢ়ি হৈ গ'ল। এয়া খাবলৈ বহিছোঁ আৰু এইফালে বৰা ভাত চেৱা দিয়া, ঘৰুৱা চাউলৰ ভাত, এয়া গাহৰি মাংস মই বনাইছিলোঁ যে। এইফালে আমাৰ মায়ে বনোৱা মাছৰ জোল আৰু এয়া আপাই বনোৱা মাংস বহুত টেষ্টি আছিল। এইফালে আকৌ মিতিৰৰ টোপোলা বান্ধিছে দেই। হাঁহ কণী, শাক পাচলি ভাজি দিছে। আকৌ ঘৰত থাকি যোৱা কিজনৰ বাবে এইফালে জাতিলাও আৰু খালী বহিম কেইটামানো লৈ লোৱা হৈছে আপাহঁতৰ ঘৰৰ পৰা। এয়া খাই বৈ আজৰি হৈ আকৌ ঘৰাঘৰি হ'বৰে হ'ল। সময়খিনি কেনেকৈ পাৰ হৈ গ'ল আচলতে গমেই নাপালোঁ। আৰু বহুত দিনৰ মূৰত বিশেষকৈ আমাৰ মাহঁতি বাই ভনী তিনিগৰাকী লগ হৈছে যে বহুত বেছি ভাল লাগিলে। ই কান্দি আছে, যাবলৈ লাগে আলহীৰ লগত। হ'ব। এয়া একেবাৰে শেষত দুখনমান ফটো আপোনালোকক দেখুৱাই দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, মৰম দিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। সকলোকে ধন্যবাদ জনাইছোঁ। বাই।